हेलो फ्रेंड्स, আজি মই আকু মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক ওয়েলকাম কৰিছো। আজি মই মোৰ কলগিটিত আহি এই ভিডিঅ'টি আৰম্ভ কৰি আছো। এই কলগিটিত আহি দেখিলো কাৰণ আজি মই চাবলৈ আহিছিলো, তো ভিডিঅ' বনাম বুলি ভাবা নাছিলো কাৰণ কলগিটিটো কেনে আছে কেনেকুৱা হৈ আছে তো সেইটো চাবলৈ প্ৰায় আহি থাকো। কাৰণ আজিও আহিছিলো, আহি দেখিলো যে কিছুমান কলগছ যেটো নেকি মই এতিয়া ওলাব বুলি ভবা নাছিলো, তো সেইবিলাক কলগছ ওলাই আছে। তো সৰু সৰু যিকি নেকি আমি আকৌ একবাৰ সাৰ দি কেনে কলগছবিলাক অলপ ডাঙৰ কৰি কেনে কলচৰাটো ওলাম বুলি ভাবিছিলো। তো সেইটো বৰ্তমান আগতীয়াকৈ ওলাই আছে। তো সেইটো এটা ইমান ভাল লক্ষণ নহয়, কাৰণ যিবিলাক সৰু কলগছে কলচৰা ওলাই আছে তো সেইবিলাক কলচৰাটো ইমান ঠিকৰ কলচৰা নহ'ব। কাৰণ সেইটোৱে আজি আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ কেনেকুৱা কলগছবিলাকে ওলাই আছে। কাৰণ যিটো নেকি শকত আৱত গছটোৰ কলচৰা ওলাব সেইটো নিশ্চয় সংখ্যাটোও বেছি থাকিব আৰু কলচৰাটোও দেখাত ভাল হ'ব। এইডাল কলগছ চাওক কিমানহে ডাঙৰ হৈছে, তো কলচৰাটো বৰ্তমান ওলাই শেষে হোৱা যেন হৈছে। তো সৰু সৰু কলগছ মানে ইমান এটা ঠিকৰ কলগছ নহয়। মানে কি হ'ব, এনেকুৱা কলগছবিলাক ওলালে এটাই ভয় থাকে বিৰাট, অলপ যদি বতাহ আহে বতাহতে ক্ৰেপ মানে ভাঙিব একে নিশ্চয় খাটাং। সেইটো তাৰমানে ইয়াৰ চাক মাজত অলপো হেৰি নাই, গছটো তাৰমানে আগলি গুৰি সমান হৈছে। মানে গছটো গুৰিটো অলপ মোটা আৰু আগলিটো অলপ সৰু হৈ গ'লে মানে সেইটো গছ তাৰমানে অলপ টাকাৰা হৈ থাকে। তো এইবিলাক কল দেখিছে সৰু সৰু কলগছ, তো এইবিলাক 2 বছৰীয়া কলগছ, মানে 2 বছৰীয়া কলগছ হ'লে বহুত ডাঙৰ ডাঙৰ হয় গছবিলাক। তো ইমান ডাঙৰ কৰিব নোৱাৰিলোঁ। তো চাওক এইবিলাক কলগছ বৰ্তমান ওলাই আছে, যিবিলাক নেকি আমি একবাৰ সাৰ দি কিনে ভালকৈ সাৰ দি কিনে কলগছটো অলপ শকত বা অলপ চেহেৰা পাতি ঠিক কৰি কিনে ওলাম বুলি ভাবিছিলোঁ। সেইবিলাক কলগছ বৰ্তমান এতিয়া ওলাব ধৰিছে, আৰু আছে মাজে মাজে বহুত দেখিলোঁ। বাগানৰ ঘৰটোৰ ওচৰত থকা এডাল কলগছ মই উদাহৰণ হিচাপে দেখুৱাইছোঁ। তো এনেকুৱা কলগছ হ'লে মানে ওলালেও কোনো কথা নাই, মানে এইটো আৰু ওলালেও মানে হঠাৎ মানে বতাহেও ভাঙিব নোৱাৰে, কাৰণ এইটো কলগছ অলপ মোটা আছে। কাৰণ সৰু সৰু কলগছবিলাক ওলালে মানে ভাঙাৰ চান্সটো বেছি। তো এইটো চাব পাৰে, এইটো কলগছ ঠিকে আছে বৰ্তমান ওলালেও কোনো মানে মনত এটা হেৰি নাই আৰু আক্ষেপ নাই। এইবিলাক চাওক এইবিলাক হোৱাই নহয়, এনে জাতা মাতা কলগছ ওলাই আছে হাঁহিয়া দেখিছে, এইবিলাক কোনো কাম নাই। তো দেখিছে আজিলৈ ভিডিঅ'টি এইখিনিয়ে। তো ভিডিঅ'টি চাই নিশ্চয় ভাল পাব, কাৰণ আজি ভাল পোৱা বস্তু দেখুৱাই নাই, কাৰণ মোৰ মনৰ কথাহে আপোনালোকক শ্বেয়াৰ কৰিলোঁ। কাৰণ মই ইমান ঠিক পোৱা নাই তাৰমানে এই কলবিলাক ওলোৱাৰ কাৰণে। তেওঁ আৰু ভিডিঅ'টো নিশ্চয় চাব, তো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই, আজিলৈ ভিডিঅ'টো ইমানতে।